ওলা মানে আপোনাৰ ছোৱালীজনী ধুনীয়া নাছিল মই কৈছো ওলা মই অসমীয়াতে কৈছো গেট আউট কথা সলাবলৈ আহিছে ইহঁতে মই যেন ইহঁতৰ কথা বুজিহে পোৱা নাই মই মূল ভাৱ লিখি ব্যাখ্যা কৰা মানুহ বুজিছ ওলা সেই সময়ত মই থাকিব লাগিছিলে হেৰৌ গাঁৱৰ কত ছোৱালীয়ে বিহু নাচি নাচি বিচিডিত ৰৌজাল বৌজাল কৰিব লাগিছে আমাৰ আকৌ সেই গাঁৱৰ ল'ৰাকেইটা ঘৰলৈ আহোঁতে নঙলা মুখৰ পৰা খেদি পঠিয়াই সেই বিদেশী খেদিছে নেখেদি কি কৰিবা হে সিহঁতে কেনেকে কথা সলাই আছে তুমি গম পোৱা নাই নহয় হেৰৌ দুৰ্বাসাৰ ৰূপ ল'লে আপোনাৰ লগত কোনে কথা পাতিব হা চিনাকি অচিনাকি হ'ব তাহানি মাৰাই মাতি নি মোক তোমাৰ লগত ঢোল বজাবলৈ দিছিল মনত আছে কথা ক'বলৈ আছে তাতে কি হ'ল মানে তুমি যে মোৰ ডিঙিত জীৱনৰ কাৰণে কঁঠাল কাঠৰ ঢোল ওলমাৰি ওলমি থাকিলা সেইটো খবৰ আছে আৰু এতিয়া যদি তাই গৈ তাৰ লগত ঢোল ঢোল বুলি ভাবি থকা কাৰণেইটো এই বান্ধি 25টা বছৰ বজাই থাকিব পাৰিছে মই বিয়া হৈ নহা হলে ডাঙৰ আলা হৈ খাব লাগিলহেঁতেন এই কেঁচা খৰি ফুৰে ভাত ৰান্ধি খুৱাই আছো কাৰণে গাৰমটো অকমান হেৰি হৈছে কোনে সেই নৈ পাৰত তোমাক নাপালে মই নৈ জাপ দি মৰিম বুলি কৈছিলে পাহৰিলে মনত নাই হেৰা ৰ'বাচোন এতিয়া আৰু সেই পুৰণি হিষ্ট্ৰীবিলাক উলিয়াবা আৰু হেৰা ৰ'বলৈ চাবলৈ নাই মুঠতে মধুপুৰলৈ গৈ ল'ৰাকেইটা কৈ আহিব আমাৰ ছোৱালী বিহু নাচিব বুলি হেৰা শুনাচোন হেৰা মই এতিয়া হৈ ৰজা গীটিং দিং হে তিৰোতাৰ কথা মতে চলিব লাগিব বাঘ বুজিছো বাঘ বাঘে যেন কেইটা মাৰি আহিছে বিয়াই নে বিহু খেলি মেলি হৈ গ'ল গঙা কাইদেউ তাই দেখোন নাহিলে আমাৰ নাচনী আৰু এজনী কমিব যি হ'ল নাচনীজনী পলুৱাই আন একেবাৰে থাকি যাব তই কি ক বাঘৰ জেকক কি তেল সেন্দুৰ পিন্ধাই আনিবই লাগিব নহলে বাঘে কাটি এনেই নাহে গঙা কাইদেউ তেতিয়াহ'লে ই মোৰ নিচিনা ঘৰত একদম ভূমিকম্প কৰি দিব লাগিব মোক ছোৱালী লাগিবই একদম ঘৰৰ সকলোকে ভয় খুৱাই দিব লাগিব প্ৰভু আপোনাক কিন্তু মানিছো দেই দক্ষিণা ৰূপে এই খেজুৰ তিনিটাকে গ্ৰহণ কৰক হে প্ৰভু আগতে এনেকুৱা উপদেশ নিদিলে কিয় ঐ কমল ৰেডি থাক ভূমিকম্প ভূমিকম্প কৰিব আহিছ ছোৱালী চাবলৈ গৈ নিজে যে বেঙে হেৰি কৰা গৰুটোৰ দৰে কপি আছিলি সেইটো কি ভয়াতুৰ কৰবাৰ কি ভয়াতুৰ দমৰ কোবতে এইটো বাপেৰে আহি নিজেই কৈ গলি দে এইটো ফুটিতে পিঠিটো তাক ঘামুচি কেইটামান ফুটাই দে তোক এতিয়া বগা হ'ল ফলা দি ফালি পেলাম মানুহে ভাল পালো নহয় কলিজা মুখলে মোৰ কি হাগি মাৰিলা মৰমৰে চেনেহৰে কিনো জান পেলালা থাকিব নোৱাৰো জীয়াই মৰিব নোৱাৰো সঁচাই নহলে কাষত তুমিও কেলৈনো পৰিলা ইমান ধুনীয়া মধুপুৰ আৰু সোণাপুৰ গাঁৱৰ পৰা আহি উপস্থিত হোৱা ৰাইজ যুৱক যুৱতী আৰু ক্ৰীড়া প্ৰেমীসকল আমাৰ এই বিখ্যাত কাবাডী খেলখন চলাবৰ কাৰণে এই অঞ্চলৰ বিখ্যাত ৰেফাৰী গঙাৰামক মানে শ্ৰীযুত গঙাৰাম বৰুৱাক আমি আমন্ত্ৰণ কৰি আনিছো এতিয়া তেখেতে আমাৰ খেলাখন পৰিচালনা কৰিব এয়া মধুপুৰ গাঁৱৰ যুৱতী পৰিয়ে তেওঁক এখন সুন্দৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব
বটলৰ কাৰ জোৰ বেছি প্ৰথমতে মধুপুৰাই যিহেতু টছত জিকিছিলে মধুপুৰাই আৰম্ভ কৰিব এই উশাহ কিন্তু মাজত ল'ব নোৱাৰিবি আৰম্ভ কৰ আগুৰ গুৰমা গুজালি ঘোঁৰাৰ নাকত দিওঁ জাৰি ঘোঁৰা গল উতৰে ৰৌ মাছে গুজৰে ৰৌ মাছে গুজৰে ৰৌ মাছে গুজৰে গুজৰে নুকু নুকু তু বেলি দিলে ভাতি রাজাই হুকুম দিলে দিন ভর রাতি 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 बढ़िया नरिम दियाई बढ़िया kutam kukut kutam kakit kutam kukut kutam bakut kutam bakut kutam kukut kutam kakit kutam bakut kutam bakut এক পাশে মুড়ি তই মোৰ খুৰী এক পাশে আদা তই মোৰ দাদা তই মোৰ দাদা হৌ টুকি কণা মুচৰি ঘৰিয়াল এশবাৰ উশাহ লবি চুলু বুলি কবলৈ আহিছ ঐ বেলেগ এটা দেখা যাব মালি ভগবান পালি ভগবান লতি গতি ভোগ পার গালি 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 এইবোৰ খেলিব নাজানিলে নেখেলিবি মাৰি জৰা চালো